নিশা 2টা বজালৈকে ইনষ্টাগ্ৰামত অনলাইন থাকে পত্নী। পত্নীক অনলাইন দেখি নিশা স্বামীয়ে সদায় দিয়ে গালি। স্বামীয়ে গালি দিয়াৰ কাৰণে পত্নীয়ে সকলোতে স্বামীক কৰিলে ব্লক। আৰু তাৰ পিছতেই ঘটিল স্বামীয়ে কেতিয়াও নহবা ঘটনা। স্ক্ৰীনত দেখা এইজন দুৰ্ভগীয়া স্বামী মোহন কোচ আৰু এইগৰাকী মোহন কোচৰ সুন্দৰী পত্নী প্ৰণামী বৰা। প্ৰণামী বৰাই পুৱতি নিশালৈকে ইনষ্টাগ্ৰামত প্ৰায়ে অনলাইন থাকে। পত্নীক পুৱতি নিশালৈকে অনলাইন দেখি স্বামী মোহনে সদায় ধমকি দিয়ে। সেয়েহে পত্নীয়ে খঙতে ফেচবুক ইনষ্টাগ্ৰাম সকলোতে ব্লক কৰিলে স্বামীক। আৰু তাৰ পিছতেই সন্ধানহীন হৈ আছে বিশ্বনাথৰ নবঙুৱাৰ এইগৰাকী সুন্দৰী মহিলা প্ৰণামী বৰা। মাতৃৰ গৃহৰ পৰা স্বামী ঘৰলৈ যাওঁ বুলি মাকক কৈ যোৱা এইগৰাকী মহিলা বৰ্তমানো নিৰুদ্দেশ হৈ আছে। ইফালে স্বামী মোহন কোচে সংবাদ মাধ্যমৰ আগত পত্নীক বিচাৰি বৰ্তমান সাবাথুৰি খাই ফুৰিছে। আগৰ ঘৰৰ পৰা বিশ্বনাথৰ কল্পনী গাঁৱৰ স্বামীক দিবলৈ অহাৰ পথত নিৰুদ্দেশ হৈছে ধুনীয়াকৈ। মাকৰ ঘৰৰ পৰা চাৰিআলি ফুলপুৰিলৈ আহিম বুলি ওলাল 10টা বজাত। ওলাই অহাৰ পিছত মানুহজনী আজিলৈকে আহি নাপালে। কাপোৰ কানি কেৰি বেগত যিমানখিনি আহে বেগত তাৰ বেগত সিমানখিনি তাৰ পৰা লৈ আহিছে আৰু পিন্ধা কাপোৰখিনি এনেকুৱা। অনলাইন পাই আছিলোঁ। এটা মই মোবাইলতে গালি পাৰিলোঁ। যেতিয়া এটা হৈ গ'ল মই এদিন গালি পাৰিলোঁ। গালি পৰাৰ পিছত মোক তাই ব্লক কৰিলে। মই খঙতে ব্লক কৰিলে আৰু গালি পাৰিলোঁ ৰাতি। মাকৰ নাম্বাৰটো মাকে দিয়ে কথা পাতোঁ এনেকৈ নৰ্মেলি কথা পাতোঁ আৰু মই খঙাই আছে ব্লক বুলি কওঁ আৰু তাইক মই কওঁ ব্লকটো খুলি দিয়া। খবৰে নাই আজিলৈকে কণ্টেক্টো নাই একো নাই। কিন্তু মাজে মাজে ফেচবুকত